বৰষুণৰ বতৰত এনেকৈ গজালি মিলা মানে সহজ হয়, সেইকাৰণে ভাল লাগে। মানে শুদ্ধ লাগি যায় মনটো। পুঠি মাছ এয়া কলা কচু, জতা কি মানুহো শুকাই যাব এই যি ৰ'দ দি আছে মানে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ। প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ'সমূহ চাই লোৱাৰ বাবে বহুত ধন্যবাদ। এতিয়া হৈ গ'ল ৰাতিপুৱা, আৰু ৰাতিপুৱা হোৱাৰ লগে লগে মই ভাবিলোঁ বহুত দিন ভিডিঅ' দিয়া নাই, তো ভাবিলোঁ আজি যিহেতু কাম বন বিশেষ কাম বন নাই, মানে প্ৰেছৰ কাম বন নাই বেছি, গতিকে ভাবিলোঁ আজি এটা ভিডিঅ' বনাম, মানে নৰ্মেল ব্লগ। আৰু এইফালে চাব পাৰে আপোনালোকে আমাৰ মধুৰিআমডাল, এইডাল পুৰণা মধুৰিআম, তো মানে প্ৰচুৰ পৰিমাণে লাগিছে কিন্তু পকা নাই। কিন্তু নপকিলেও কথা নাই, আমাৰ আৰু দুইডাল মধুৰিআম হৈছে, সেই দুইডালতো মধুৰিআম লাগিছে। তো বলকচোন দেখুৱাই দিওঁ আপোনালোকক। বগু এইফালৰ পৰা কি চাই আছে, এইফালে ৰাস্তাৰ দেখি চাই আছে, তলেদি যাব এতিয়া। ইচ্ছা গেল কাম কৰিব আহিছে। পিছফালে চাব পাৰে আমাৰ দুডাল নতুনকৈ মধুৰিআম হৈছে, এইডাল এডাল আৰু সেইডাল এডাল, আৰু এইডালত এটা লাগিছে, এইটো লাগিছে, এইটো চাওক, এইটো পকা নাই কিন্তু সেইফালে দুটা লাগিছে, সেই দুটা পকিছে একদম ধুনীয়াকৈ। আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব, এয়া চাওক, এইটো লাগিছে ওপৰত, আৰু এটা লাগিছে, এটা ক'ত গ'ল মানে, আৰু এটা আছিল ৰ'ব, ক'ত গ'ল। আৰু এইফালে চাওক, আৰু এইফালে সৰু সৰু দুটা আছে, দুটা সৰু সৰু, এইকেইটা পকা নাই কিন্তু এইটো পকিছে একদম ওপৰত। এইটো চাওক, এইটো হ'ল পকা মধুৰিআম, এয়া ছিঙি আনিলোঁ, এতিয়া খাব লাগিব। এয়া চাওক ধুনীয়াকৈ পকিছে একদম, বেছি লগা নাই কিন্তু আৰু এটা লাগিছে, এইটো চাওক, এইটো একদম ওচৰতে লাগিছে, একদম হাতেদি এনেকৈ ধুনীয়াকৈ লগ পায়। চাওক এই দুটা লাগিছে এইডালত, আৰু সৰু সৰু আছে, তিনিটা আছে, এইকেইটা কোনদিনা ডাঙৰ হয় বা নাজানো। এইফালে এই চাওক, এইবিলাক সৰু সৰু আছে। তো এইফালে এনেকৈ দুটা মধুৰিআম পাই গ'লোঁ, আৰু যেতিয়া এইটো পকিব এইটো ছিঙিব লাগিব। এইটো বৰ্তমান কেঁচাই আছে, তো এইটোও খাব লাগিব পিছত। আৰু এইফালে চাওক, মায়ে চাফা কৰিছে একদম ধুনীয়াকৈ, বহুত জংঘল হৈ গৈছে, মানে বৰষুণ দিছে তো এইকেইদিন, আজি অকণমান ৰ'দ দিছে, এয়া চাওক সূৰ্য ওলাইছে, সেইবাবে অকণমান চাফা কৰি দিছে। মানে ৰ'দটো ওলালে, বেছিকৈ ওলালে পিছত আৰু বেছি গৰম লাগি যাব, তো ৰ'দটো অকণমান থাকোঁতে সেইকাৰণে মায়ে এইফালে চাফা কৰিছে। আৰু এইফালে চাওক, আমাৰ কলা কচু হৈছে, এইফালে চাৰিওফালে কলা কচু, তো কলা কচু খাব লাগিব কোনোবা দিনা, ধুনীয়া লাগে কলা কচু খাই, আৰু হিমোগ্ল'বিনৰ কাৰণেও ভাল, তেজৰ কাৰণে, গতিকে আমাৰ ইয়াত কলা কচু এনেকৈ ৰোৱা হৈছে, আজি খাব লাগিব। মধুৰিআম কাটি ল'লোঁ, এতিয়া অকণমান ইয়াত নিমখ ছটিয়াই দিম, মানে নিমখ দিলে ভাল লাগে খাই। মধুৰিআম খাওঁ, তো নতুন গছৰ নতুন মধুৰিআম, ধুনীয়া একদম সোৱাদ লগা একেবাৰে। এতিয়া খাব লাগে ৰুটি আৰু ভাজি। বহুত দিনৰ মূৰত ৰুটি খাম, আপোনালোকে গম পাইছিলে চাগে যে মোৰ গেষ্ট্ৰিক হৈছিল, তো খোৱা নাছিলোঁ, তো আজি খাই লওঁ অলপ। আমাৰ অসমত কি হৈছে, বৰষুণ দিলে বৰষুণে দিয়ে, আৰু ৰ'দ দিলে ৰ'দে দিয়ে। তো ৰ'দৰো ফাইদা উঠাব লাগিব, কাৰণ কেনেকৈ উঠাম চাই থাকক। এই জোতাকেইযোৰ বহুত লেতেৰা হৈছে, পিন্ধা নাই, ইয়াত বাহিৰতে থোৱা আছে, তো এইকেইযোৰ ধুই লওঁ ৰ'দ দিয়াওঁতে। এনেকুৱা ৰ'দ দি আছে না, এই জোতা শুকাই যাব একেবাৰে। জোতা কি মানুহো শুকাই যাব এই যি ৰ'দ দি আছে মানে, চাব নেকি? এয়া চাওক কি ৰ'দ। ধুনীয়াকৈ চাৰ্ফ লৈ লৈছোঁ, আৰু ইয়াৰ লগাই ধুনীয়াকৈ ঘঁহি মচি দিব লাগিব, একদম চাফা হৈ যাব। চাই থাকক, হৈ গ'ল দুইযোৰ জোতা ধোৱা, আৰু আজিলৈকে হৈ যাব। এইফালে যি ৰ'দ দিছে, এইযোৰ শুকালেই চাগে, এয়া চাওক একদম শুকালেই, যি ৰ'দ দিছে নুশুকাব। এইফালে জোতা ধোৱাই গ'ল, এইবোৰ চেণ্ডেলো ধুই দিলোঁ, পিন্ধি থকা চেণ্ডেলযোৰ, তো শুকাই গ'ল। বাকী কেইযোৰ আছে, সেই কেইযোৰ পিছত ধুম, আৰু এইকেইযোৰ এতিয়া হৈ গ'ল, শুকাবই অলপ পিছত। আমাৰ ঘৰতো ফুল দেখিছে আপোনালোকে, বহুত ফুল আছে। তো ফুলৰ লগতে এটা বস্তু ৰোৱা গৈছিল, আৰু সেইটো হ'ল আনাৰস। তো ইমান ডাঙৰ হোৱা নাই, সৰু আছে, এইটো হয়তো ডাঙৰ হ'ব চাগে। তো ডাঙৰ হওক, ডাঙৰ হ'লে খাব লাগিব। এইফালেও ফুল আছে আমাৰ, সেইফালে ফুল দেখা হৈছে, আৰু এইফালেও আছে। এতিয়া আমি ফুলকেইডাল কাটিং কৰিম, মানে কাটি দিম, যিহেতু লম্বা হৈছে। এয়া চব কাটি দিলোঁ, গোটেইকেইডাল এনেকৈ কাটি দিম, যাতে আৰু মানে গজালি মেলে বেলেগকৈ, সেইকাৰণে গোটেইকেইডাল কাটি দিয়া হ'ব। এতিয়া এয়া চাওক কিমান ওখ হৈ গৈছে। যিহেতু বৰষুণৰ বতৰ, আৰু বৰষুণৰ বতৰত এনেকৈ গজালি মিলা মানে সহজ হয়, সেইকাৰণে আমি কাটি দিছোঁ। যিহেতু বৰষুণৰ বতৰ চলি আছে, গতিকে সোনকালে গজালি মেলিব। আৰু মোতকৈ ডাঙৰ, মানে মোতকৈ ওখ হৈ গৈছিল এইকেইডাল, ইমান দীঘল হৈ গৈছিল। আৰু ইয়াত চাওক, ইয়াৰ পৰা কিমান দীঘল আছিল, তো সেইকাৰণে কাটি দিয়া হৈছে, যাতে গছডাল মজবুত হয়। চাব পাৰে কেইদিনমান আগতে মই এইডাল কাটিং কৰিছিলোঁ, এইফালে এইডাল ওলাইছে, দুডাল ওলাইছে, মানে তিনিডাল ঠানি ওলাইছে, মানে এয়া চাওক,
এডাল দুডাল তিনিডাল এনেকৈ কাটিং কৰি দিলে এনেকৈ বেছি মানে ওলাই এনেকৈ জপোৱা হৈ যায় গছডাল। ইফালে আহঁতডালতো কাটিং কৰা গৈছিল কেইদিনমান আগতে, সেয়া চাব পাৰে। আহঁতডালতো এনেকৈ হৈছে, এইটো কাটিং কৰা গৈছে। আহঁতডাল ইয়াত ৰোৱা হৈছে আৰু সেয়া চাওক ইয়াতো তিনিটা ঠানি ওলাইছে, এটা দুটা তিনিটা। তাৰ পৰা কাটিং কৰি আৰু ইয়াত এডাল লগাই দিলোঁ। এইডাল চাওক, এইডাল জপা ফুল এতিয়াই লগালোঁ, একদম ফুল পুৰণা যেন পায় ন, ফুলি আছে যিহেতু। কিন্তু এইকেইডাল পাত চাগে মৰি যাব, মৰি আৰু নতুনকৈ আহিব, তেতিয়া ই আৰু ডাঙৰ হ'ব, সেইখিনি আৱৰি ধৰিব, ভাল লগা হ'ব। কথা নাই, যিহেতু কাটিং কৰা গ'ল কেইদিনমান পিছত আৰু ই ভৰপূৰ এনেকুৱা জোপোহা উঠিব তেতিয়া ভাল লগা হ'ব। বাগিচাৰ কাম শেষ, তো এতিয়া খাব লাগে কুঁহিয়াৰ আৰু তিয়হ, মানে গৰমত ভাল এইবোৰ বস্তু, আপোনালোকেও খাব। এতিয়া কথাটো এনেকুৱা হৈছে, বতৰটো ৰ'দ দিলে ৰ'দে দিয়ে, বৰষুণ দিলে চাৰিওফালে বানপানী যায়। বিশেষকৈ আমাৰ মানে নলবাৰীত চাৰিওফালে বানপানী যায়। আৰু যিহেতু নলাবিলাক বনাই আছে, গোটেইখিনি সম্পূৰ্ণ হোৱা নাই, হ'লে চাগে অলপ বানপানী কমিব। কিন্তু এতিয়া বৰষুণ দিলেই বানপানী হৈ যায়, আৰু ৰ'দ দিলে একদম ফাটি যোৱাকৈ ৰ'দ দি দিয়ে। গা পা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া খাব লাগে ভাত। সেয়া চাওক ভাতৰ লগত আজি আছে, এয়া চাওক পুঠি মাছ ভাজি, এইফালে পুঠি মাছ, এয়া কলা কচু, আৰু এয়া হ'ল খাৰ, ডাঙৰ মাছেৰি খাৰ, আৰু এইফালে আছে কলফুল ভাজি, এয়া চাওক, এয়া আছে মিক্স ভাজি, দালি, জলকীয়া। তো এতিয়া খাব লাগে। এইফালে আমাৰ বগুৱে খোৱা আৰম্ভ কৰিলে, সি খায় মাছ আৰু অকল ভাত খায়, বেলেগ একো নাখায়। গ'ল গধূলি আৰু বাজিল 6:30, এতিয়াও ৰাতি হোৱা নাই, মানে মোবাইলত অলপ আন্ধাৰ দেখি আছে। কিন্তু এয়া চাওক সূৰ্য অস্ত গৈছে এইমাত্ৰ, এইফালে সূৰ্য অস্ত গ'ল লাহে লাহে, আৰু এইফালে এয়া চাওক আমাৰ চন্দ্ৰমামা লৈ গ'ল, হৈ গ'ল ৰাতি। আৰু আমি আহি গ'লোঁ নলবাৰী হৰি মন্দিৰ। আমি মানে মোৰ লগত আছে হিৰক, এই আন্ধাৰে আহিছে। আৰু এইফালে চাওক একদম ফ্লাইঅভাৰটো পুৰা গাড়ী যাই আছে, আগতে ভিৰ হৈছিল ন, এতিয়া ভিৰ নহয়। আৰু এইফালে মন্দিৰ ভাগ আছে, মন্দিৰত আহি কেনে লাগছে, মজা লাগে। তো মানে মন্দিৰত আহি কিবা এটা ভাল লাগে, গধূলি অলপ আহি মজা লাগে ন, ভাল লাগে, মানে শুদ্ধ লাগি যায় মনটো। আমি নহয়, বহুত মানুহ আছে ইয়াত, চাৰিওফালে মানুহ। যিহেতু দিনত ৰ'দ দি থাকে, সেইবাবে হয়তো গধূলি মানুহ বেছি হয়। আমি হোৱাৰ আগততো আৰু বহুত মানুহ আছিল, এতিয়া বৰ্তমান কম মানুহ। কিন্তু এইফালে চাওক, এইফালে মূৰ্তিটো আছে, কি ধুনীয়া লগা আছে। ইয়াত অকণমান সেৱা কৰি লওক, যাতে আমাৰ লগতে আপোনালোকৰ সকলোৰে ভাল হয়। তো প্ৰাৰ্থনা কৰিব আপোনালোকে, যাতে আমাৰো ভাল হয়। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ভগৱানক চেমতে ছাবস্ক্ৰাইব কৰি দিয়ক। কথাটো হ'ল এতিয়া আৰু ৰাসৰ সময়ত কেনে লাগে ন, এতিয়া কি মানুহ কম। হোৱাৰ আগতে মন্দিৰৰ ভিতৰত পূজা চলি আছিল, আৰু যিহেতু পূজা শেষ হ'ল, আমাকো বুট আৰু এনেকৈ মিঠা ভোগ দি দিলে। তো এতিয়া আমি খাম। আৰু এইফালে যদি আপোনালোকে চাই, মন্দিৰটো আন্ধাৰ হৈছে, কাৰণ লাইটটো গুচি গ'ল, আৰু লাইটটো গুচি যোৱাৰ ফলত আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ, কাৰণ ইয়াত বহুতো কাম চলিছে। এইবাৰ ৰাসত হয়তো আপোনালোকে দেখা পাব, কি ধুনীয়া লগা হ'ব। এতিয়া প্ৰসাদখিনি ধুনীয়াকৈ খাই লওঁ, আৰু এইফালে চাওক ধুনীয়াকৈ মন্দিৰটো অকণমান পিছত বন্ধ কৰিব। আৰু তেনেকৈ প্ৰসাদ লৈ ল'লোঁ, আৰু মন্দিৰত আহি সঁচাই ভাল লাগে। তো এতিয়া মন্দিৰৰ পৰা যাম, মানুহ আহি আছে, এতিয়া বাজিল 8টা।